আমি ইতিমধ্যে তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত চৰকাৰী ভূমি বেদখল কৰি একাংশ অসমীয়া ব্যৱসায়ীয়ে চাহ বাগিচা স্থাপনৰ কথাটো আমি ইতিমধ্যে সবিস্তাৰে প্ৰকাশ কৰি আহিছোঁ আৰু এই বাতৰিৰ পিছতে কিন্তু তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰাজচক্ৰ বিষয়াগৰাকী যথেষ্ট তৎপৰ হোৱা দেখা গৈছে। ইতিমধ্যে যিজন বাবুলাল বাৰ্মা নামৰ যিজন চাহ ব্যৱসায়ী, এই ব্যৱসায়ীজনৰ প্ৰায় 50 বিঘাৰ অধিক মাটি যিহেতু তেওঁ দখল কৰি ৰাখিছে চৰকাৰী ভূমি, আৰু এই চৰকাৰী ভূমি উচ্ছেদৰ কাৰণে ইতিমধ্যে তেওঁলোকে ৰাজচক্ৰৰ বিষয়ে জাননী জাৰি কৰিছে। কিন্তু ইয়াতেই সীমাবদ্ধ নাথাকি যিবিলাক হাজাৰ হাজাৰ বিঘা চৰকাৰী ভূমি বেদখল কৰি আছে একাংশ ব্যৱসায়ীয়ে, এই বাগিচাসমূহ উচ্ছেদ কৰিবৰ কাৰণে দাবী জনোৱা হৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন জাতীয় দল সংগঠনৰ ফালৰ পৰা। এই মুহূৰ্তত মোৰ সৈতে আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক উমানন্দ মৰাণ, তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। যিহেতু ডুমডুমাৰ ৰাজচক্ৰ বিষয়াই ইতিমধ্যে বাবুলাল বাৰ্মা নামৰ যিজন চাহ ব্যৱসায়ী তেওঁক উচ্ছেদৰ জাননী জাৰি কৰিছে। কিন্তু বাবুলাল বাৰ্মাৰ ক্ষেত্ৰতে নহয়, আমি দেখা পাইছোঁ যে শদিয়া আৰু ডুমডুমা সমষ্টিৰ যিসকল গৃহহীন পৰিয়াল, প্ৰায় 5 শতাধিক গৃহহীন পৰিয়াল, এই গৃহহীন পৰিয়ালক সংস্থাপিত কৰিবলৈ হ'লে অতিকমেও 500 বা 1000 বিঘা মাটিৰ প্ৰয়োজন হ'ব। কিন্তু দেখা গৈছে যে এজন ব্যৱসায়ীকে কেৱল উচ্ছেদৰ জাননী জাৰি কৰিছে, বাকী ক্ষেত্ৰত কিন্তু ৰাজচক্ৰ বিষয়াগৰাকীয়ে কিছু হুহুকা পিছলা নীতি গ্ৰহণ কৰা দেখা গৈছে। আমাৰতো ভাল লগা কথাটো এইটোৱেই যে অন্ততঃ সাহস দেখাইছে ডুমডুমাৰ চাৰ্কুল অফিচাৰজনে নন্দনময় ভাৰদ্বাজ ডাঙৰীয়াই অন্ততঃ সাহস এইটো দেখাইছে যে এজন সেই অঞ্চলৰ প্ৰতিষ্ঠিত চাহ ব্যৱসায়ী বা উদ্যোগী বুলি ক'ব পাৰে, যিজনৰ ঠায়ে ঠায়ে শ বিঘা ভূমি আছে, তেওঁৰ অন্ততঃ মাটিখিনি উচ্ছেদৰ কাৰণে নটিচ পঠাইছে। এইটো আমাৰ কোনোবা এখিনিত ছাত্ৰ মুক্তি কৃষক মুক্তি সংগ্ৰামখনত ন্যায্যতা প্ৰদান কৰা যেন আমি অনুমান কৰিছোঁ। এই কাৰণেই কাৰণ আমি বাৰে বাৰে আঙুলিয়াই আছোঁ যে বাৰ্মা যিটো ফেমিলি, তেওঁলোকৰ হাতত টেঙাগাঁৱত প্ৰায় 280 বিঘা ভূমি, পুনৰ কৈছোঁ 280 বিঘা ভূমি, আপোনালোকৰ প্ৰতিদিনত ইয়াৰ ডাক নম্বৰ পৰ্যন্ত দিছোঁ। তো এই তাতে দখল কৰি যে ৰাখিছে, এই আটাইখিনি মাটি চৰকাৰী। আৰু পুনৰ শেহতীয়াকৈ আমাৰ ওচৰলৈ যিখিনি ডকুমেণ্ট আহিছে, সাংঘাতিক বতৰটো হৈছে তেওঁলোকৰ ওচৰত কোনো ধৰণৰ লিগেল ম্যাদী পট্টাৰ যিটো চৰ্ত থাকিব লাগে নাই। তেওঁলোকে আকৌ লিখিছে যে আমাৰ মাটিখিনি ম্যাদী কৰি দিব লাগে বুলি, আৰু যিখিনি মাটি অলৰেডি চাৰ্কুল অফিচাৰে যে তেওঁ যিহেতু 3টা পইণ্টত মাটিবিলাক আমাৰ পট্টা দিয়া হয়, বিশেষকৈ থলগিৰি হ'বই লাগিব, ইণ্ডিজিনিয়াছ হ'বই লাগিব, সমান্তৰালভাৱে ইউথ বা যিসকল লেণ্ডলেছ এনেকুৱা ধৰণৰ ফেমিলিবিলাকক সাধাৰণতে মাটিৰ ম্যাদী পট্টা কৰি দিয়া হয়। তেওঁ যিহেতু ইণ্ডিজিনিয়াছ নহয় বা ঠিক আছে তেওঁ ব্যৱসায়িক সূত্ৰে অসমীয়া, গোটেই প্ৰসংগবিলাকক টানি মেলি এটা কথাই কৈছোঁ যে চাৰ্কুল অফিচাৰজনৰ ভূমিকাটোক আমি অকণমান তেওঁক শলাগ লৈছোঁ। সমান্তৰালভাৱে কেৱল মাত্ৰ যিখন উচ্ছেদৰ নটিছখন পঠাই দাৰ সামৰিলে নহ'ব। উচ্ছেদৰ নটিছখনৰ জৰিয়তে এটা কথা ঠিক হৈছে যে চৰকাৰেও দেখি পাইছে যে সেইখিনি মাটি চৰকাৰী ভূমি হয়। এতিয়া কথাটো হৈছে আমি বাৰে বাৰে কৈ আছোঁ যে কাঁইটীয়াত প্ৰায় 23টা পৰিয়াল, সমান্তৰালভাৱে কৰদগুৰিত অলপতে 24টা পৰিয়ালৰ এখন যুদ্ধ হৈ গ'ল, প্ৰায় 1.5 মাহ 2 মাহ ধৰি আন্দোলন চলিলে। সমান্তৰালভাৱে আপোনালোকে জানে যে ওৰাং আৰু মাৰিয়া বস্তিত প্ৰায় 80টাকৈ পৰিয়াল। সমান্তৰালভাৱে আপোনালোকে জানে যে নিজেইহে মাটি অলপ দখল কৰি ৰাখিছে গেৰেজিং মাটি, হাতীহালৰ যিখিনি পৰিয়াল, যিখিনি বিষ্ণুপুৰৰ যিখিনি পৰিয়াল, এই পৰিয়ালখিনিয়ে নিজেই দখল কৰিহে ৰাখিছে, চৰকাৰে কোনো ধৰণৰ সংস্থাপন কৰা নাই। তো এই মানুহবিলাকক যেতিয়া সংস্থাপন কৰিবলৈ আগবাঢ়িব, তেতিয়া যদি তেওঁলোকৰ মাটি কম হয়, আমি বাৰে বাৰে কৈ আছোঁ যে বাৰ্মাৰ কেৱল আমাৰ টেঙাগাঁও বাগানখনৰ কথাই কোৱা নাই, আমি তেওঁৰ অন্যান্য ঠাইটোৰ চৰকাৰী ভূমি আছে। সমান্তৰালভাৱে আগৰৱাল উপাধিৰ ভালেকেইজন মানুহৰ চৰকাৰী ভূমি আছে। সমান্তৰালভাৱে গাৰু দিয়া বুলি এজনৰ সাংঘাতিক ধৰণে বাগান দখলত আছে, আগৰৱাল বুলি কেইবাজনৰো দখলত আছে, খান বুলি মানুহৰ চৰকাৰী ভূমি দখলত আছে। 250 নং দাগৰ যিটো আপোনালোকে জানে যে গৈপানীৰ বাগানখন টোটেলি চৰকাৰী ভূমিত আছে, তো গেৰেজিং লেণ্ডত আছে। তো এই মাটিবিলাক ডাঙৰ ডাঙৰ পুঁজিপতি কেৱল দখল কৰিবৰ কাৰণে তেওঁলোকক চাহ বাগান পাতি খাই থাকিব দিলে নহ'ব। তেওঁলোকে যদি আপোনালোকক মৰম চেনেহ কৰে, তো তেনেকুৱা বিনিময়ত যদি খাই থাকিবলৈ দিয়ে তেনেকৈ নহ'ব। থলগিৰি যিসকল মৰাণ উপাধি লিখে, যিবিলাক গগৈ উপাধি লিখে, যিবিলাক ৰাভা উপাধি লিখে, যিবিলাকে ওৰাং লিখে, এই মানুহখিনিক আমি কিবা কৰি মাটি 1 বিঘা 2 বিঘা 3 বিঘা যেনেকৈ সংস্থাপিত কৰিব পাৰি কৰিব লাগে। আৰু চাৰ্কুল অফিচাৰে আপোনালোকৰ বাহিৰতে আৰু এটা কথা কৈছে, 5000 বিঘা ভূমি কেৱল মাত্ৰ ডুমডুমা চাৰ্কুলৰ অধীনতে আছে। তো তেনেস্থলত এই মানুহখিনিক 1000 বিঘা ভূমি ভগাই দিবৰ কাৰণে মাটি কম হৈছে নেকি? আৰু যদি কম হৈছে আমি আগৰৱালাৰ মাটি পট্টা ডাক নম্বৰ দিবলৈ সাজু আছোঁ, আৰু যদি কম হৈছে আমি গাৰুদিয়াৰ মাটি পট্টা ডাক নম্বৰ দিবৰ কাৰণে সাজু আছোঁ, যদি কম হৈছে ইমানৰ পিছত খানৰ ডাক নম্বৰ পট্টা নম্বৰ দিবৰ কাৰণে আমি সাজু আছোঁ। এই ধৰণে সেই অঞ্চলত যদি দুৱৰাৰ বাগিচাও লাগে,